হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ মোৰ ভিডিঅ'লৈ। একচুৱেলি মই বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ যে মই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাম, যেনেকৈ ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক বা ইউটিউব হওক, তাত আপলোড কৰিম। আৰু মই বনাইছিলোঁ কৰোণাৰ সময়ত, যেতিয়া 2-3 বছৰমান আগতে মই এৱাৰনেছ ৰিলেটেড দুটামান ভিডিঅ' বনাইছিলোঁ। পিছত মই ভিডিঅ' দুটা ডিলিট কৰি দিছিলোঁ। কাৰণ কিহৰ কাৰণে ডিলিট কৰিছিলোঁ, কাৰণ মই কনচিষ্টেণ্ট নাছিলোঁ। মই যে দুটা ভিডিঅ' বনাইছোঁ, তাৰপিছত বোলে মোৰ কোনো খবৰে নাই। তো মই বোলো যে ভিডিঅ' যদি বনোৱা নাই, এই দুটা ভিডিঅ' থাকিব নিদিওঁ, ডিলিট কৰি দিওঁ। একচুৱেলি মই ডিলিট কৰিব নালাগিছিল, ইণ্টাৰনেটত আছিল যদি থাকিলে মেমৰি হিচাপে থাকিলে, কিন্তু মই ডিলিট কৰি দিলোঁ। আৰু পিছত এতিয়া মই ভাবি আছোঁ যে কিয় ডিলিট কৰিলোঁ মই। তো মই ভিডিঅ' ডেইলি যে ভাবি থাকোঁ যে বনাম, আজি বনাম, কালি বনাম, তো ভাবি থাকোঁতে বহুত সময় গুচি গ'ল। ক'ব গ'লে 1 বছৰৰ বেছিয়ে গুচি গ'ল। তো কিন্তু ভিডিঅ' বনোৱা নহয়। যে কিয় বনোৱা নহয়, মই কিয় বনাব পৰা নাই, এনেকুৱা কুৱেশ্যন মই নিজকে কৰিলোঁ যে কি অসুবিধাটো কি হৈছে। তো মই ৰিয়েলাইজ কৰিছোঁ যে যেতিয়া মই কিবা এটা ভিডিঅ' বনাম, মানুহে বা আৰু কি ভাবে, যে মই ভালকৈ কথা ক'ব পাৰিছোঁ না নাই, কি বা কৈছোঁ, আৰু সেইবিলাক কথাৰ ওপৰত ভিত্তি কৰি মানুহে যদি কিবা এটা কমেণ্ট কৰে, সেইটো কমেণ্টটো মই আকৌ ল'ব পাৰিম না নাই। তো সেইবিলাক ভাবি হয়তো মই ভালকৈ ভিডিঅ' বনাব ট্ৰাইও কৰা নাই বা ভিডিঅ' বনোৱা নাই। কিন্তু লাইফত কিবা এটাতো ডিচিজন ল'ব লাগিব। কিবা এটা কাম কৰিবলৈ হ'লে আমি যদি ডিচিজন নলওঁ, আমি আগবাঢ়ি যাম কেনেকৈ? যিকোনো কামেই হওক, কিবা এটা ডিচিজন ল'লেহে আমি কামটো কৰিম না। তাৰ ডিচিজন নোলোৱাকৈতো আমি য'ত আছোঁ তাতেই থাকিব লাগিব। আৰু মই এনেকৈ ভাবোঁ, কিবা এটা কাম কৰাৰ আগত আমাৰ মনত যদি ভয় আহে, যিকোনো কাম হওক, কোনোবাৰ লগত কথা পতা হওক, কোনোবা এটা নতুন জেগাত যোৱাৰ কথাই হওক, যদি সেইটো সময়ত আমি মনৰ ভিতৰত ভয়টো ৰাখি থৈ দিওঁ, হ'লে আমি সেইটো কামটো আগবাঢ়ি যাব নোৱাৰিম। ভয় লগা কাম, ইনডাইৰেক্টলি মই এনেকৈ কৈ আছোঁ, যোনটো কাম আমাৰ কৰিবলৈ ভয় লাগে, সেইটো কাম আমি সকলোতকৈ আগত কৰিব লাগে। তো ৰিচেণ্টলি মই ক'ৰবাত এটা কাহিনী এটা পঢ়িছিলোঁ। মষ্টলি আপোনালোকে জানে কি জানেতো কাহিনীটো, তথাপিও মই কৈ আছোঁ আপোনালোকক, যে ৰাস্তা দি বাপেক, পুতেক আৰু এটা গাধা তেওঁলোকৰ লগত আছিল, খোজকাঢ়ি গৈ আছিলে। অলপ সময় যোৱাৰ পিছত এজন মানুহ সিহঁতক দেখা পাই গৈছে যে সিহঁতৰ মাথাত কি বুদ্ধি নাই নেকি, যে লগত গাধা এটা আছে, বাপেক পুতেকে কিয় খোজকাঢ়ি গৈ আছে, গাধাত উঠিওতো যাব পাৰে। তো কি কৰিলে, বাপেক পুতেকে গাধাৰ ওপৰত উঠিলে, দুয়োজনে উঠিলে, গৈ আছে আৰু মানুহ এজন লগ পালে। মানুহজনে ক'লে যে কি মানুহে, এই নীৰৱ জন্তুৰ ওপৰত 2জন মানুহ উঠি পেলাই গৈ আছে, অত্যাচাৰ কৰি আছে জন্তুৰ ওপৰত। সিহঁতে ভাবিলে যে আমিতো 2জন মানুহ, এই গাধাৰ ওপৰততো অত্যাচাৰ হৈ আছে, হ'লে আমি নামি যাওঁ। তো কি কৰিলে, বাপেকটো গাধাৰ ওপৰতে থাকিল, ল'ৰাজনে খোজকাঢ়ি গ'লে, যে 2জন মানুহ নহয়, 1জন মানুহ গাধাৰ ওপৰত বহি যাওঁ। অলপ সময় যোৱাৰ পিছত আৰু একজন মানুহে চাই কেনে ক'লে যে কি ল'ৰাই, নিজৰ বাপেকে গাঁতত গৈ আছে, চৰি একচুৱেলি ভুল হৈছে, ইয়াতে হ'ব লাগিছিল যে মানুহটোৱে ভাবিছে বাপেকৰ কথা, যে কি বাপেকে গাঁতৰ ওপৰত বহি গৈ আছে আৰু ল'ৰাজনক খোজকাঢ়ি লৈ গৈ আছে, ল'ৰাৰ প্ৰতি মৰম নাই নেকি? তো বাপেকজনে ভাবিলে হয়তো কথাটো মানুহে এনেকৈ কৈ আছে, যদি মই ল'ৰাটোক উঠাওঁ। তো ল'ৰাটোক গাঁতত উঠালে, আকৌ গৈ আছে। যোৱাৰ পিছত আৰু একজন মানুহ লগ পালে, সেইজন মানুহ আকৌ ক'লে যে কি ল'ৰাই, নিজৰ বাপেকক খোজকাঢ়ি লৈ গৈ আছে আৰু নিজে বোলে গাধৰ ওপৰত উঠি গৈ আছে। তো ল'ৰাজনে ভাবিলে যে 2জন মানুহ উঠিলেও প্ৰব্লেম, বাপেকক উঠালেও প্ৰব্লেম, ল'ৰাজনক উঠালেও প্ৰব্লেম, খোজকাঢ়ি গ'লেও প্ৰব্লেম। তো ইয়াৰ পৰা যোনটো কাহিনী আছে, এইটো কাহিনীৰ পৰা আমি শিকিব পাৰোঁ যে আপুনি যিয়ে নকৰক কিয়, যেনেকুৱা কামেই নকৰক কিয়, সমাজত কিছুমান মানুহ আছে যোনে নেকি আপোনাৰ সমালোচনা কৰিব। আপুনি যেনেকৈ নাথাকক কিয়, কিবা না কিবা তাত এটা নেগেটিভিটি ওলাবই। বহুত কম সংখ্যক মানুহ আছে যোনে নেকি আপোনাক ছাপৰ্ট কৰিব, পজিটিভিটি স্প্ৰেড কৰিব ট্ৰাই কৰিব। তো আজি এইখিনিতে সামৰণি কৰিম বুলি ভাবিছোঁ। নেক্সট টাইম নতুন ভিডিঅ' লৈ আহিম। আশা কৰোঁ যে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, মোক সহযোগিতা কৰিব। আৰু আপোনালোকে কোনোবাই যদি ভাবে যে এইটো ভিডিঅ'ৰ জৰিয়তে অলপ হ'লেও মই কিবা এটা ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰিছোঁ, হ'লে আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব সকলোৰ লগত। আপোনালোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হওক, হোৱাটছএপ ষ্টেটাছে হওক, য'তে হওক আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা এটা ৰাখিলোঁ। ঠিক আছে হ'লে বন্ধুসকল, ধন্যবাদ, বাই বাই। নতুন এটা ভিডিঅ' লৈ আকৌ নাহিম। আৰু এইবাৰ মই যোৱা কৰোণাৰ নিচিনা কৰিবলৈ ট্ৰাই নকৰোঁ। মই ভাবিছোঁ যে কনচিষ্টেণ্টলি মেইনটেইন কৰিম। ৰেগুলাৰ হওক বা সপ্তাহত 5 দিন হওক, 4 দিন হওক, মই ভিডিঅ' আপলোড কৰি থাকিব ট্ৰাই কৰিম। চাওঁ এতিয়া কি হয়। ধন্যবাদ।